নমস্কাৰ মৰমৰ বন্ধুবৰ্গসকল ছাত্ৰ ছাত্ৰীসকল এডুকেশ্যন যে 8-10 অলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। যোৱা ক্লাছত আমি জিঅ'গ্ৰাফিৰ হৈ যোৱা SSLCৰ মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি পিছৰখিনি আলোচনা কৰিম বুলি আপোনালোকৰ লগত আশা ৰাখিলোঁ। 11 নম্বৰলৈকে আলোচনা কৰিছিলোঁ, মানে 10 নম্বৰলৈকে কৰিছিলোঁ। 11 নম্বৰটো আলোচনা আপোনালোকৰ লগত কৰিম। ইয়াতে দিয়া আছে মৰুভূমিত বিস্তৃত বানপানীৰ সৃষ্টি কেনেকৈ হয় উল্লেখ কৰা। ইয়াতে মাৰ্ক আছে 2। নিশ্চয় আপোনালোকে জানে মৰুভূমি শুকান্ত থাকে, তাতে বৰষুণৰ পৰিমাণ যথেষ্ট কম হয় আৰু 20 চেণ্টিমিটাৰতকৈও অধিক নহয়। এই প্ৰশ্নটো ক'ৰ পৰা দিছে আপোনালোকক দেখাই দিয়াৰ কাৰণে ভূগোলত আপোনালোকে পেজ নম্বৰ 5টো ওলালে গম পাব যে ইয়াতে স্পষ্টকৈ লিখা আছে 5। ইয়াতে চাব, সাধাৰণতে মৰুভূমিত বৰষুণৰ পৰিমাণ একেবাৰে কম। বেছিভাগ ঠাইতে বাৰ্ষিক বৰষুণৰ পৰিমাণ 20 চেণ্টিমিটাৰতকৈ কম। কোনো এটা বছৰতে বৰষুণ একেবাৰে নহ'বও পাৰে, কিন্তু কোনো সময়তে অতি কম সময়ৰ ভিতৰতে তীব্ৰ বৰষুণ হয়। কেতিয়াবা বেছি হয়, কেতিয়াবা একেবাৰে নহয়। এনে বৰষুণে বালিময় মৰুপৃষ্ঠত হঠাতে বানপানীৰ সৃষ্টি কৰি ভূপৃষ্ঠত পৰিৱৰ্তন সাধন কৰে। বহু ঠাই বিয়পি হঠাতে হোৱাই এনে বানপানীকে বিস্তৃত বানপানী বুলি কোৱা হয়। মৰমৰ বন্ধুবৰ্গসকল, ইয়াৰ পৰা আপোনালোকৰ প্ৰশ্নটো উঠাই দিছে। হঠাতে বেছি বৰষুণ হয় কাৰণে বিস্তৃত এৰিয়া বানপানীৰ দৰে হয়, যাৰ কাৰণে ইয়াক বিস্তৃত বানপানী বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে হিমবাহৰ 12 নম্বৰ। ইয়াতো মাৰ্ক 2 থাকিব। হিমবাহৰ ওপৰত গোলকীয় উত্তাপ বৃদ্ধিৰ মন্তব্য প্ৰকাশ কৰা। আপোনালোকে এইটো নিজেই লিখিব পাৰিব। হিমবাহ যিহেতু বৰফ, আৰু ইয়াতে গোলকীয় উত্তাপৰ কথা কৈছে। গোলকীয় উত্তাপ মানে ভূপৃষ্ঠৰ উত্তাপ বাঢ়ি যোৱা। যেতিয়া ভূপৃষ্ঠৰ উত্তাপ বাঢ়িব তেতিয়া নিশ্চয় বৰফবিলাক গলিব ধৰিব। তেতিয়া কি প্ৰভাৱ পৰিব? নিশ্চয় পানীবিলাক সাগৰ মহাসাগৰ নদ নদীত পৰিব। তেতিয়া সেই সাগৰৰ পৃষ্ঠৰ উত্থান ঘটিব, যথেষ্ট ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আপোনালোকে বনাই এইটো লিখিব পাৰিব। তাৰপিছত 13 নম্বৰ দিয়া আছে বাৰ্ষিক অঞ্চলৰ সংজ্ঞা দিয়া। বাৰ্ষিক অঞ্চলৰ সংজ্ঞা, ইয়াৰ কাৰণে 2 মাৰ্ক ৰাখিছে। বাৰ্ষিক অঞ্চল আপোনালোকে নিশ্চয় বুজি পায় যে কোনো এটা বিশেষ অঞ্চলত মানে এটা ভাষাৰ জনগোষ্ঠী মানুহ থাকে, তেনেকুৱা অঞ্চলক বাৰ্ষিক জনগোষ্ঠী বুলি কোৱা হয়। যেনে অসমীয়া ভাষী, বাংলা ভাষী, বড়ো ভাষী, তেনেকুৱা। প্ৰশ্নটো ক'ৰ পৰা দিছে আপোনালোকক দেখাই দিয়াৰ কাৰণে মই চেষ্টা কৰিম। জিঅ'গ্ৰাফী কিতাপখন আপোনালোকে ওলাই ল'ব। জিঅ'গ্ৰাফী পেজ নম্বৰ আপোনালোকে 40 ওলালে দেখা পাব যে 40ত লিখা আছে, 40ত লিখা আছে ইয়াতে কেতিয়াবা এটা মাত্ৰ উপাদানৰ ওপৰত নিৰ্ভৰ কৰিও অঞ্চল নিৰূপণ কৰিব পাৰি, যেনে বাৰ্ষিক অঞ্চল। পৃথিৱীৰ যি অংশতে একে ধৰণৰ ভাষা কোৱা হয়, সেই অংশক ভাষাটোৰ নামটো অনুসৰি বাৰ্ষিক অঞ্চল হিচাপে নামকৰণ কৰিব পাৰি। হিন্দী ভাষী অঞ্চল, অসমীয়া ভাষী অঞ্চল, বড়ো ভাষী অঞ্চল, বাংলা ভাষী অঞ্চল আদি ভাষাৰ ফলত কি হয়, বাৰ্ষিক অঞ্চলৰ সৃষ্টি হয়। তাৰপিছৰ প্ৰশ্নটো বন্ধুবৰ্গসকল 14 নম্বৰ। পৃথিৱীৰ 2টা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা। নিশ্চয় আপোনালোকে জানে প্ৰাকৃতিক অঞ্চল বহুত কেইটা আছে। নিৰীক্ষীয় অঞ্চল, ভূমধ্যসাগৰীয় অঞ্চল। তাৰ পৰা আপোনালোকে 2টামান লিখিলে হ'ব। 2টা লিখিলেই 2 মাৰ্ক পাব। এই প্ৰশ্নটো ক'ৰ পৰা দিছে আপোনালোকক মই দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম। পেজ নম্বৰ আপোনালোকে 45 ওলালে দেখা পাব। 45ত দেখা পাব, 45ত ইয়াৰ পৰা প্ৰশ্নটো উঠাই দিছে। ধুনীয়া এটা প্ৰশ্ন যে পৃথিৱীৰ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহ হ'ল, ইয়াতে বহুত কেইটা আছে, 10টামান আছে। ইয়াৰ পৰা 2টা লিখিলে আপোনালোকৰ হৈ যাব। নিৰীক্ষীয় অঞ্চল, মৌচুমী অঞ্চল, ক্ৰান্তীয় তৃণভূমি অঞ্চল, ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল, ভূমধ্যসাগৰীয় অঞ্চল। যিকোনো 2টা লিখিলেই আপোনালোকৰ উত্তৰটো সঠিক হ'ব। তাৰপিছৰ প্ৰশ্ন 15 নম্বৰ। মৌচুমী অঞ্চলৰ দুবিধ প্ৰধান শস্যৰ নাম উল্লেখ কৰা। এই প্ৰশ্নটোৰ উত্তৰ লিখাৰ কাৰণে আপোনালোকে অলপ ভাবিব লাগিব যে আমি যিহেতু আমাৰ ভাৰতবৰ্ষৰ মৌচুমী বতাহ বৈ থাকে, আমাৰ ভাৰতবৰ্ষতে কেনেকুৱা শস্য হয়। তাৰে ভিতৰত 2টা প্ৰধান শস্য, প্ৰধানটো এটা ধান হ'বই। তাৰপিছত আৰু কোনটো হ'ব, সেই হিচাপত আপোনালোকে উত্তৰটো লিখিব পাৰিব। আমাৰ ভাৰতবৰ্ষৰ কথা মনত পেলাব আৰু উত্তৰটো আপোনালোকে লিখিব। 16 নম্বৰ। ভাৰতত 2টা কৃষি অঞ্চলৰ নাম উল্লেখ কৰা। ভালেকেইটামান কৃষি অঞ্চল আছে আপোনালোকৰ জিঅ'গ্ৰাফীত, তাতে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আপোনালোকে বিচাৰে যদি 149 নম্বৰ পেজ ওলালে দেখা পাব। ইয়াতে 149 পেজ নম্বৰ।
149 পেজ নম্বৰ ওলালে দেখা পাব যে ইয়াতে ভালে কেইটামান কথা কৈছে। তাৰপিছত ইয়াতে দিয়া আছে তলত দিয়া কৃষি অঞ্চলবোৰ চমু বিৱৰণ দিয়া। ইয়াতে যে তলত এই কৃষি অঞ্চলবোৰৰ চমু বিৱৰণ দিয়া। তাৰমানে ওপৰত কিবা কিবি কৈছে, এইবিলাক হ'লে এটা কৃষি অঞ্চল। ফল মূল আৰু শাক পাচলি কৃষি অঞ্চল, মানে কিছুমান অঞ্চলত বিশেষকৈ ফল মূল আৰু শাক পাচলি বেছিকৈ হয়। যেনিবা জম্মু এণ্ড কাশ্মীৰত আমাৰ দৰে খেতি বাতি নহয়, তাতে কি হয় আপেল আঙুৰ এইবিলাক যথেষ্ট পৰিমাণে হয়। তাৰ মাটি তাৰ কাৰণে উপযোগী। তাৰপিছত 6 নম্বৰত আছে ধান মৰাপাট চাহ কৃষি অঞ্চল। আমাৰ মাটিবিলাক এইবিলাক হোৱাৰ কাৰণে খুবেই উপযোগী, যেনে ধান মৰাপাট আৰু চাহ কৃষি এইবিলাক আমাৰ মাটিত হয়। তো এনেকুৱা অঞ্চলক ক'ব ধান মৰাপাট চাহ কৃষি অঞ্চল বুলি কোৱা হ'ব। তাৰপিছত আছে ঘেঁহু কুঁহিয়াৰ কৃষি অঞ্চল। কিছুমানটো অঞ্চলতে বিশেষকৈ মাটিত কি হয় ঘেঁহু হয় কুঁহিয়াৰ হয়, তেনেকুৱা অঞ্চলক ঘেঁহু আৰু কুঁহিয়াৰ কৃষি অঞ্চল বুলি চিহ্নিত কৰা হৈছে। মৰমৰ বন্ধুবৰ্গসকল, তাৰপিছৰ প্ৰশ্নটো চাইছোঁ 17 নম্বৰ। তো কপাহ মাটি বুলিলে কি বুজা? মানে কপাহ কৰে, ইয়াৰ কাৰণে 2 মাৰ্ক আছে। কপাহ কৰে যে যিখিনি মাটিত বা যেনেকুৱা মাটিত বেছিকৈ কপাহ হয় তেনেকুৱা মাটিক কপাহ মাটি বুলি কোৱা হয়। তথাপি আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম প্ৰশ্নটো ক'ৰ পৰা দিছে। আপোনালোকে পেজ নম্বৰ 151 যদি ওলাই দেখা পাব, গুগলৰ 151 ওলালে দেখা পাব যে ইয়াতে লিখা আছে কপাহ কৃষি অঞ্চল। ইয়াতে লিখা আছে ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চলটো কপাহ খেতিৰ বাবে বিখ্যাত। ইয়াত নদী উপত্যকা অঞ্চলবোৰ কলা মাটিৰে আবৃত হৈ আছে আৰু এই কলা মাটি কপাহ খেতিৰ বাবে অতি উত্তম। মানে কপাহ খেতিটো বিশেষকৈ কলা মাটিত যথেষ্ট পৰিমাণে হয়। কলা মাটি এক প্ৰকাৰৰ সাৰুৱা মাটি। ইয়াৰ পৰা আপোনালোকে প্ৰশ্ন উত্তৰটো লিখিব। গোটেইখিনি কৈ দিলে সময় যথেষ্ট যাব, জাষ্ট দেখাই দিলোঁ আপোনালোকক। তাৰপিছৰ প্ৰশ্ন পৰিৱেশৰ অৰ্থ লিখা। ইয়াতো 2 মাৰ্ক আছে। পৰিৱেশৰ অৰ্থ আপোনালোকে ভালদৰে তাতে কিতাপত পাই যাব। আমি সচৰাচৰ জানো যে আমি চাৰিওফালে দেখা গছ গছনি পাহাৰ পৰ্বত ইয়াকে আমি কি বুলি কওঁ পৰিৱেশ বুলি কওঁ। তথাপি আপোনালোকৰ কিতাপৰ ক'ৰ পৰা দিছে মই দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম। পেজ নম্বৰ 11 যদি ওলাই ইয়াতে গম পাব। 11ত আছে, ইয়াতে লিখা আছে পৰিৱেশ ভূগোল বুলি এটা আপোনালোকৰ 2য় অধ্যায় এটা পাঠ আছে। ইয়াতে লিখা আছে পৰিৱেশৰ অৰ্থ। ইয়াতে ভালেখিনি কথা এক্সপ্লেইন কৰা আছে। ইয়াতে লিখা আছে বহল অৰ্থ পৰিৱেশ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেওকাষ অৱস্থাকে বুজায়। তাৰমানে আমাৰ চাৰিওফালে থকা জীৱ সম্প্ৰদায় কিছুমান আছে, সেইবিলাকক গোটেইকেইটা বস্তু এই পৰিৱেশৰ লগত কি হ'ব বহল অৰ্থত সোমাই পৰিব। ইয়াৰ পৰা আপোনালোকে উত্তৰটো লিখিব। তাৰপিছৰ প্ৰশ্নটো হ'ল আপোনালোকৰ 18 নম্বৰ গ'ল। 19 নম্বৰ গোলকীয় উত্তাপ বৃদ্ধিৰ সৃষ্টি কৰা 3টা সমস্যা উল্লেখ কৰা। গোলকীয় উত্তাপ নিশ্চয় জানে, তো ভূপৃষ্ঠৰ উত্তাপ বাঢ়ি যোৱাকে গোলকীয় উত্তাপ বুলি কোৱা হয়। এই উত্তাপটো যেতিয়া বাঢ়ি যাব তেতিয়া কি সমস্যা হ'ব পাৰে নিশ্চয় আপোনালোকে জানে। সাগৰ পৃষ্ঠৰ উত্থান হ'ব, গছ গছনি মৰি যাব, মাটিৰ উৰ্বৰা শক্তি হ্ৰাস হ'ব, এনেকুৱা যথেষ্ট পৰিমাণৰ কি আছে সমস্যা আছে। তথাপি আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম মই। পেজ নম্বৰ 31 ওলালে দেখা পাব। 31ত লিখা আছে, ইয়াতে ভালেখিনি কথা আছে, তথাপি এনেই কৈ দিব পৰা যায় এইটো। তথাপি ইয়াতে দেখাই দিয়া আছে যে গোলকীয় উত্তাপ বৃদ্ধিৰ অন্য এক পোনপটীয়া ফলাফল হ'ব কৃষিৰ ব্যাপক পৰিৱৰ্তন। যেতিয়া গোলকীয় উষ্ণতা হ'ব, মাটি শুকাই যাব, তাৰপিছত খেতি বাতি নহ'ব, যাৰ কাৰণে কৃষিৰ ক্ষেত্ৰত কি হ'ব পোনপটীয়াকৈ ব্যাপক পৰিৱৰ্তন হ'ব। বহু ঠাইতে শস্য উৎপাদন হ্ৰাস আৰু দুৰ্ভিক্ষই কি হ'ব দেখা দিব। মাটি যেতিয়া শুকাই থাকিব তেতিয়া খেতি বাতি নহ'ব, তেতিয়া কি হ'ব এনেই দুৰ্ভিক্ষই দেখা দিব। তাৰপিছতে ইয়াতে লিখা আছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে উদ্ভিদ জগতৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব। উদ্ভিদ জগতৰ ওপৰতো কি হ'ব প্ৰভাৱ পেলাব, মানে গছ গছনি মৰি যাব, তেতিয়া আপোনালোকে অক্সিজেন নাপাব, তেতিয়া মানুহ জাতি যিটো আছে এইটো কি হ'ব নোপোৱা হৈ পৰিব। কেতিয়াবা 2 মেৰু অঞ্চলত বৰফবিলাক গলিব ধৰিব, সেইবিলাক গলিলেও কি হ'ব সাগৰ পৃষ্ঠ উত্থান হ'ব আৰু উপকূল অঞ্চলৰ প্লাবিত হ'ব। এনেকুৱা কিছুমান সমস্যাই দেখা দিব। তাৰপিছৰ প্ৰশ্নটো মৰমৰ বন্ধুবৰ্গসকল, তাৰপিছৰ প্ৰশ্নটো 20 নম্বৰ ভূমধ্যসাগৰীয় অঞ্চলৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা।
আপোনালোকে পালে প্ৰাকৃতিক অঞ্চলৰ ভিতৰত এটা আছে ভূমধ্য সাগৰীয় অঞ্চল। এই ভূমধ্য সাগৰৰ অঞ্চলৰ কিছুমান কি আছে বৈশিষ্ট্য আছে। বৈশিষ্ট্যকেইটা আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম। নিশ্চয় সেমেকা জলবায়ু কিবা কিবি বিলাক লিখা আছে। পেজ নম্বৰ আপোনালোকে ওলাব 52 পেজ নম্বৰ 52 পেজ নম্বৰ ওলালে দেখা পাব। এতে কিছুমান ধুনীয়া কথা লিখা আছে। চেপ্টাৰটো আপোনালোকে দেখাই দিছো। ইয়াতে লিখা আছে ভূমধ্য সাগৰীয় অঞ্চল ক'ত অৱস্থিত এইবিলাক লিখা আছে। এইবিলাক আপোনালোকৰ এই প্ৰশ্ন উত্তৰৰ কাৰণে নালাগে। আপোনালোকে ইয়াৰ পৰা লিখিব যে ভূমধ্য সাগৰীয় বৈশিষ্ট্য এই যে ইয়াৰ গ্ৰীষ্মকাল উষ্ণ এইটো এটা হ'ব আৰু শুকান এইটো এটা বৈশিষ্ট্য, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা দুটা হ'ব। সেমেকা ঠাণ্ডা তাৰপিছত মানে গ্ৰীষ্মকাল উষ্ণ আৰু শুকান হৈ থাকে। অৰ্থাৎ এই অঞ্চলতে শীতকালিতহে বৰষুণ হয়। চাইছেনে ইয়াতে কৈছে কি যে এই অঞ্চলত ভূমধ্য সাগৰীয় অঞ্চলতে শীতকালত যথেষ্ট পৰিমাণে আমাৰ ইয়াতে বৰষুণ হোৱা দেখা পোৱা নাযায়, কিন্তু তাতে অলপ ওলোটা দেখা পোৱা যায়। ভূমধ্য সাগৰীয় অঞ্চলত শীতকালত কি হয় বৰষুণ হোৱা দেখা পোৱা যায়। তাৰপিছত ইয়াতে গ্ৰীষ্মকাল কিছু দীঘল, আৰু গ্ৰীষ্মকালটোতো কি হয় দিনবিলাক অলপ দীঘল হোৱা দেখা যায়। আমাৰ ইয়াতো হয়। সমগ্ৰ বছৰটো গড় উষ্ণতা মাত্ৰ কিমান হয় 8 ডিগ্ৰীৰ পৰা 25 ডিগ্ৰী চেলচিয়াছ। ভূমধ্য সাগৰীয় অঞ্চলত গড় উষ্ণতা হয় 8ৰ পৰা 25। আমাৰ ইয়াতে 30 মান হয় আৰু হাইষ্ট 38 মান হয়। যথেষ্ট হয়, তাতে কিন্তু 25ৰ ওপৰত নাযায়। বছৰি বৰষুণৰ পৰিমাণ কিমান হয় 25ৰ পৰা মাত্ৰ 75 চেণ্টিমিটাৰ হয়, আৰু আমাৰ ইয়াতে 300ৰ পৰা মানে 250ৰ পৰা 300 চেণ্টিমিটাৰলৈ বৰষুণ হয়। বহুত পাৰ্থক্য দেখা পোৱা যায়। চিৰসেউজীয়া চুটি গছ গছনি আৰু জোপোহা বননিয়ে এই অঞ্চলটোৰ প্ৰধান প্ৰাকৃতিক উদ্ভিদ, আৰু তাতে কি আছে চুটি কিছুমান কি আছে জোপোহা টাইপৰ গছ গছনি দেখা পোৱা যায়। ভূমধ্য সাগৰ কাষৰীয়া ঠাইবোৰতে সাধাৰণতে এনে প্ৰাকৃতিক অৱস্থা বিৰাজ কৰে বাবে ইয়াক ভূমধ্য সাগৰীয় অঞ্চল বোলা হয়। আপোনালোকে এই প্ৰশ্নটো ইয়াৰ পৰাই লিখিব লাগিব। মৰমৰ বন্ধুবৰ্গসকল, ভিডিঅ'খন যথেষ্ট দীঘল হ'ব, তাৰ কাৰণে ছেকেণ্ড পাৰ্ট বুলি এইটো লিখি দিম, থাৰ্ড পাৰ্ট বুলি বাকীখিনি আপোনালোকক লিখি দিম। ভিডিঅ'খন চাব বুলি আশা ৰাখিলোঁ। চেনেলখন অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানে, ধন্যবাদ জনাইছোঁ।